নাজিৰাৰ মেছাগড়ত সদৌ অসম মুকলি কণী যুঁজ মেলা সমগ্ৰ অসমতে এতিয়া ৰঙালী বিহুৰ ব্যাপক আয়োজন ব্যতিক্ৰম নহয় নাজিৰাৰ মেছাগড় মহাসতী জয়মতী পুথিভঁৰাল প্ৰাংগণত সদৌ অসম ভিত্তিত এখনি কণী যুঁজ মেলা আয়োজন কৰা হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 400তকৈ অধিক লোকে এই কণী যুঁজ মেলাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় মেছাগড় যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক বিহুৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় উদযাপন সমিতিৰ দ্বাৰা শিৱসাগৰ জিলাৰ এই ঐতিহাসিক মেছাগড়ত স্বাধীনতাৰ পূৰ্বে স্থাপিত হোৱা মহাসতী জয়মতী পুথিভঁৰালে আজি 13 সংখ্যক পহিলা বহাগৰ মুকলি বিহু আৰু ইয়াৰ লগতে সদৌ অসম মুকলি কণী যুঁজ মেলা ইয়াত আয়োজন কৰিছে এই কণী যুঁজ মেলাত উজনি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক কণী যুঁজাৰুৱে অংশগ্ৰহণ কৰিছে আমাৰ যিটো পূৰ্বাপৰ যিটো আমাৰ পৰম্পৰা সেই পৰম্পৰা অনুসৰি ইয়াত কণী যুঁজাৰুসকল সমবেত হৈছে আৰু ইয়াৰ লগতে আমি জনাব বিচাৰো যে শিৱসাগৰ জিলাৰ অন্যতম শৈক্ষিক সামাজিক যি অনুষ্ঠান মহাসতী জয়মতী পুথিভঁৰাল এই মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগতো আজি 13 বৰ্ষৰ বাবে পহিলা বহাগৰ মুকলি বিহু ইয়াত আয়োজন কৰা হৈছে এই মুকলি বিহু অনুষ্ঠানত বৃহত্তৰ মেছাগড় অঞ্চলৰ বহুকেইজন বয়োজ্যেষ্ঠ ব্যক্তিক আমি ৰাজহুৱাভাৱে আমি এই অনুষ্ঠানতে সম্বৰ্ধনা জনাম ইয়াৰ লগতে আমাৰ বৃহত্তৰ মেছাগড় অঞ্চলৰ ৰাইজে ইয়াত তেখেতসকলক সমীয়াভাৱে সেৱা ধৰি বছৰটোৰভাৱে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিব যাতে সকলো সুস্বাস্থ্য আৰু সকলো দেশ আৰু জাতিৰ যাতে সকলো ভাল হয় সেই উদ্দেশ্যে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিব তাৰোপৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও আগশাৰী বিহু দলে আজি এই মুকলি বিহু অনুষ্ঠানত তেখেতসকলৰ বিহু প্ৰদৰ্শন কৰিব এইখিনিয়ে হৈছে আজি কাৰ্যসূচী এই বিষয়ে আমাৰ সদৌ অসম মুকলি কণী যুঁজ সন্থাৰ সম্পাদক আছে চেতিয়া ডাঙৰীয়া তেখেতক আমি কম আৰু আমাৰ ইন্দ্ৰজিৎ বৰগোহাঁই আছে ৰঞ্জিত বৰগোহাঁই আছে তেখেতক আহক নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট SK নিউজ প্লাছ।